পৰম ঈশ্বৰ দেৱ কৃষ্ণ কণ পাইলা তপ জপ জাগ একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে অভিষেক নকৰয় মানে অভিষেক নকৰয় মানে যেতিয়ালৈকে ভকতৰ পদৰেণু শিৰত লৈ ভগৱন্তক ভজনা নকৰে তেতিয়ালৈকে তপ জপ যোগ যজ্ঞ দান কৰি কৃষ্ণ দেৱতাক পাব নোৱাৰে। একান্ত ভক্তৰ আশ্ৰয় লৈ তেওঁৰ পৰা ঈশ্বৰৰ তত্ত্ব জানি সেই ভক্তৰ উপদেশ লাভ কৰি তেওঁৰ পদধূলা শিৰত লৈ ঈশ্বৰক ভজিলেহে পৰম ঈশ্বৰক পাব পাৰে। অৰ্থাৎ বৈকুণ্ঠৰ ভাগৱত গীতা পৃথিৱীৰ মহাভাগৱত ভক্তসকলকে বুলি দৃঢ়মনে ধৰি চৰণৰ ধূলা শিৰত অভিষেক কৰিলে কৃষ্ণক লগ পায়। গ্ৰাম্য কথা বিনাশন উত্তম শ্লোক গুণ প্ৰসৱয় সাধুৰ সংগত তাকয়নো দিনে যিটো সেৱে তাৰ সতি মতি হুৱে বাসুদেৱ চৰণত বাসুদেৱ চৰণত গ্ৰাম্য কথা বিষয় সুখ যাৰ দ্বাৰা মনৰ মলিনতা বাঢ়ে তেনে কথা তেনে সুখ বিনাশ কৰিব পৰা ক্ষমতা কেৱল সাধু সংগত থাকি ভগৱন্তৰ গুণ কীৰ্তন স্মৰণ মননৰ দ্বাৰাই অনুশীলন কৰা নিৰৱচ্ছিন্নভাৱে সেই চৰ্চা কৰা একমাত্ৰ সাধু সংগ। তেনে সাধুৰ লগত চৰ্চাৰ দ্বাৰা মন নিশ্চল হৈ সতীৰ দৰে বাসুদেৱৰ চৰণত ৰতি প্ৰীতি বাঢ়ি যায়। সেহি সেদিন ভাই দুৰ্দিন বুলি মানি মেঘাচন্দন হয় দুৰ্দিন হৰি কথা অমৃতৰ সম্যক আলাপৰ যি
সুদিন দুৰ্দিন দুই প্ৰকাৰ। সুদিন যিদিনা হৰিকথা আলাপ হয়, দুৰ্দিন যিদিনা হৰিকথা আলাপ নহয়। যিদিনা ডাৱৰে আকাশে ঢাকি সূৰ্যৰ ৰশ্মিক আচ্ছাদিত কৰি ৰাখে, তাকে সংসাৰী লোকে দুৰ্দিন বোলে। কিন্তু সাধু আৰু ভক্তসকলে সেই দিনক দুৰ্দিন নবোলে। সৎসংগত হৰিকথা অমৃত পাণ নোহোৱাকৈ যিদিন বৃথাতে যায়, তাকেহে দুৰ্দিন বোলে। হৰিভক্তসকলে নিতেও হৰিকথা আলাপ কৰি গোটেই জীৱনত সুদিন ভাবি মানৱী জনম সফল কৰে। আত্মাই ঈশ্বৰ কলাগ প্ৰত্যক্ষে সততে পায়, নপাই জানা তাংক বিদ্যাত অবিদ্যানাশীলে লাগ কৃষ্ণ কপায় জানা। কণ্ঠ লগ্ন বস্তু সাক্ষাৎ ৰাম। কণ্ঠ লগ্ন বস্তু সাক্ষাৎ। সকলোৰে হৃদয়ত ঈশ্বৰ থকা স্বত্বেও অবিদ্যাজনিত অৰ্থাৎ মায়ামোহৰ দোষৰ বাবে তেওঁক দেখা নাপায়। মায়াৰ ব্যৱধান অপসাৰিত হ'লে অবিদ্যা নাশ হয়। মায়া ৰহিত নহ'লে কৃষ্ণদেৱক ভজিব নোৱাৰে। কৃষ্ণৰ কৃপাতহে অবিদ্যা নাশ হয় আৰু সাক্ষাতে আত্মাৰূপী ভগৱন্তক হৃদয়ত দেখা পায়। আত্মা বুলিলে অবিনাশী আত্মা, আৰু এই আত্মাই ঈশ্বৰ কৃষ্ণ। অবিনাশী আত্মাৰ পৰিচয় নোপোৱাৰ বাবে অনাত্মা দেহকে আত্মা বুলি বিষয়ত ঢপলিয়াই মৰে।